এইটো যে কামুৰি দিলে বা কেনেকুৱা এটা ডেঞ্জাৰ ছোৱালীজনী স্কুল যাব ৰ'ব মাৰিব নালাগে ইয়াক লৈ যাম আমি টেমাটা না টেমাত ভৰোৱা ইয়াক স্কুল যোৱা ল'ৰা ছোৱালীৰ জোতাৰ ভিতৰত কেনেকুৱা এটা সাপ এইটো সাপ আপোনালোকৰ মই সৌৰভ কাকতি বৰকাকতি দাক সুধিম বাৰু কি সাপ এইটো আমি নাজানো মাজতে সেই ভিডিঅ'টো দিছোঁ কমেণ্টত আপোনালোকক ক'লো গোৱালা সাপ বেয়া কমেণ্টটো দিছে নাজানো কাৰণে কথাবিলাক সুধো আপোনালোকে ক'ব কিন্তু এই সৰু ল'ৰা ছোৱালীটো কাইলৈ সোমবাৰ স্কুল গ'ল হয় আৰু আপোনালোকক সকলোকে এইটো মেছেজ দিছোঁ জোতাৰ ভিতৰত এনেকুৱা সাপ সোমাই থাকে কিন্তু দেই আজি দেওবাৰ কাৰণে ছোৱালীটোৰ প্ৰাণ বাচিল কিহৰ কাৰণে এইটো বহুত ভয়ানক সাপ এইটো দেখিছে এইটোৰ নাম কি নাজানো এইটো দেখিছে আজি দেওবাৰ কাৰণে ছোৱালীটোৰ বহুতেই লাগ ভাল কাৰণ যদি সোমবাৰ হ'ল হয় ছোৱালীটোক এই জোতাপাত পিন্ধাই দিলে হয় সেইকাৰণে ল'ৰা ছোৱালীক যদি আপোনালোকে জোতা চেণ্ডেল এনেকৈ থৈ পেলাই পিন্ধাই নহয় 100 বাৰ ভাবিব দেই এইটো দেখিছে জোতাপাতত সোমাই আছিলে মই লগৰ বন্ধুৰ ঘৰত আহিছিলোঁ বন্ধুৰ ছোৱালী হয় তাৰপিছত দেখিলে মাকে আহি পেলাই মাতিলে চাওক কেনেকুৱা এটা বিষাক্ত সাপ আপোনালোকে এইটো কি সাপ জনাব আৰু সৰু ল'ৰা ছোৱালীৰ জোতাত এনেকৈ সোমাই থাকে বন্ধু বান্ধৱীসকল মই আহিছিলোঁ আজি মোৰ তিনিআলিৰে বন্ধু হৰমোহনৰ ঘৰত আহিছিলোঁ আহোঁতে ৰাতিপুৱা এবাৰ তেওঁ মানে গুৱাহাটীত ভৰি ভাগিছিলেতো ডিউটি কৰি থকা অফিচৰ জেগাত তাৰপৰা খবৰটো ল'বলৈ আহোঁতে তেওঁৰ মানে ফেমিলিয়ে জোতাযোৰ ছোৱালীয়ে জ্ঞান ভাৰতী স্কুলত পঢ়েতো মানে আজি দেওবাৰ দেখি ছোৱালীজনীৰ জোতাযোৰ ৰ'দত মেলিবলৈ আহিছিলে মাকে তাৰপৰা গোটেইখিনি কথা আপোনালোকৰ মাকৰ মুখে জনাব বিচাৰে কি হ'ল মানে কথাটো আপুনি অকণমান বুজাই দিয়কচোন নমস্কাৰ মই জোতাযোৰ ৰ'দত দিবলৈ উলিয়াওঁতে মানে মই এনেকৈ হাতেদি মোৰ হাতত চাগে খুটিয়ালেই হয় নেকি মই এনেকৈ মোজাযোৰ সোমাই আছিলে মোজাযোৰ উলিয়াই আনোতে ভাবিছোঁ সাপটোৱে মানে লৰচৰ কৰি আছে যেতিয়া মই ভাবিছোঁ এইটো সাপ নে কি বস্তু বা আপোনালোকেও সেইকাৰণে মানে ল'ৰা ছোৱালীক জোতা পিন্ধাওঁতে ভালকৈ চাই চিতি পেলাই পিন্ধাব সঁচা কথা আজি মানে লোকক ক'ব বিচাৰিছোঁ যদি দেওবাৰ যদি নহ'ল হয় চাগে বহুত ডাঙৰ এটা ঘটনা ঘটিল স্কুল যোৱা টাইমত ল'ৰা ছোৱালী এনেও লৰালৰি হয় এইটো মানে স্কুলো আজিকালি অকণমান সোনকালে দিছেতো আপুনি দেখিলে কেনেকৈ বাৰু সাপটো যে ইয়াৰ ভিতৰত সোমাই আছিল সাপটো ক'লা আৰু জোতাযোৰ ক'লা আপুনি কেনেকৈ দেখিলে মোজাযোৰ সোমাই থৈছিলে নেকি ইয়াৰ ভিতৰত মোজা এনেকৈ সোমাই থৈছিলে নাই এপাততে আছিলে মোজা হয় এনেকৈ দুই পাত একেলগে আছিলে তায়ে সোমাই থৈছিলে মানে মই এনেকৈ টানি দিওঁতে দেখা পাইছোঁ সাপডাল আপুনি টানি দিওঁতে দেখা পাইছে আপোনাৰ হাতত লাগিছিলে নেকি হাতত নাই লগা ন তেনেহ'লে এই স্কুলৰ জোতাযোৰৰ ভিতৰত এনেকৈ লৈ আহোঁতে সাপটো দেখা পালে বুলিহে যদি লৰালৰি টাইমত যদি সোমবাৰ হ'ল হয় আৰু নকৰে শিৱ বাবাই এনেকুৱা নকৰে বাৰু তেওঁ মানে কিবা এটা যদি সাপ পোৱালিটোৱে কষ্ট পালে হয় তেতিয়াহ'লে কিবা এটা কৰিলে হয় এনেই কষ্ট নোপোৱাকৈ বাৰু সাপে একো নকৰে সেইকাৰণে এটা যোজনা আছে বাঘে খাই দেখি সাপে খাই লেখি সেইকাৰণে বাৰু শিৱ বাবাৰ কৃপাত আমি আহি আজি এনেকুৱা দিনটোতে পালোঁ এনেকুৱা এটা অৱস্থাতে পালোহি সেইকাৰণে আপোনালোককো দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু আপোনালোকেও যেতিয়া নিজৰ ল'ৰা ছোৱালী বা আপোনালোকে পিন্ধা জোতা চেণ্ডেলযোৰ যেতিয়া এনেকৈ উলিয়াব এতিয়া সুমিয়াই থোৱাৰ পৰা আপোনালোকে চাব এনেকৈ জোকাৰি দিব নহ'লে দেখিছে নহয় কিমান এটা বিপদৰ সন্মুখীন হ'ল সেইকাৰণে আপোনালোকক আজি দেখুৱালোঁ আপোনালোকেও স্কুল যোৱাৰ আগত ল'ৰা ছোৱালীৰ জোতা চেণ্ডেলযোৰ চেক কৰক আৰু আপোনালোকে পিন্ধা জোতাযোৰো এবাৰ চেক কৰিব তেতিয়াহ'লে বহুত মানে বিপদৰ পৰা বাচিব পৰা যাব পাই পেলাই সাপ পোৱালিটো আমি উদ্ধাৰ কৰি লৈ যাম দেখুৱাৰ পিছত এইটো কি সাপ পোৱালি আপোনালোকে জনাব এতিয়া সাপৰ পোৱালিটো আমি এতিয়া পলিথিনত ভৰাই লৈ এনেকুৱা সৰু সাপ বিচনা তলতো এনেকুৱা সোমাই থাকে দেখিছে বিৰাট স্পীড কিন্তু সাপটো সৰু দেখাত আপোনালোকে কি সাপ পোৱালি জনাব আপোনালোকে জনাব সৌৰভ বৰকাকতি দাক মই সুধি সেইকাৰণে আপোনালোকে চাই যাব আৰু আপোনালোকে ল'ৰা ছোৱালী জোতা মোজা পিন্ধাওঁতে বহুতবাৰ চিন্তা কৰি পিন্ধাব তাকে চাই যাওক ধন্যবাদ